আপোনালোকৰ দলে একমুখে এহাতেৰে কৈ আছে যে আপোনালোকে কা বিৰোধিতা কৰিছে, আনহাতে যিখন চৰকাৰে কা প্ৰযোজ্য কৰিবলৈ গৈ আছে সেইখন চৰকাৰৰ লগত আপোনালোকে চৰকাৰ অংশীদাৰ হৈ আছে। অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কা আহিছে সেইটো নহয়। অসম আন্দোলন, অসম চুক্তিৰ প্ৰতিহত কৰি এখন আনা কলাই। প্ৰকৃতাৰ্থত বিজেপি দলে অসম গণ পৰিষদ দলক যি যথাযোগ্য মৰ্যাদা দিবলৈ মৰ্যাদা দিছে নে নাই, সেইটো আপুনি কি যথাযোগ্য মৰ্যাদা ডেফিনেটলি ডেম'ক্ৰেট দেশৰ ৰাজনৈতিক দলে নিদিয়ে। অসম গণ পৰিষদ দলে ব্যৰ্থ নেকি? মই প্ৰথমেই কৈছোঁ যে ব্যৰ্থতা আমাৰ ব্যৰ্থ নহ'লে আমি আৰু চৰকাৰ দুবাৰ গঠন কৰি আমি আঁতৰি আহিব লগা পৰিৱেশ নহ'লহেঁতেন। আঞ্চলিকতাৰ এটা নতুন চিন্তা অসম গণ পৰিষদ আছিল, সেই চিন্তাটো কিন্তু বাদ দিয়াটো উচিত নহয়। নতুনভাৱে আমি আঞ্চলিক শক্তি যিখিনি আছে সকলোখিনি একগোট হৈ আমি আগবাঢ়ি যোৱা উচিত। নমস্কাৰ, মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ পলিটিকাত অসমৰ ৰাজনীতিৰ এটা চিনাকি চৰিত্ৰ আপোনালোক সকলোৱে জানে। আমাৰ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ, অসম গণ পৰিষদ দলৰ উপসভাপতি, অসম নাট্য সন্মিলনৰ সভাপতি, একেধাৰে তেখেত লিখক, তেখেতে কি বুলি ক'ম, বহুত ধৰণৰ পৰা তেখেত পৰিচয় আছে। আমাৰ সৈতে আছে কুমাৰ দীপক দাস। মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। মই যিহেতু বৰ্তমান মই আপোনাৰ ব্যক্তিগত কথা অলপ আমি পাতিম, কিন্তু তাৰ আগতে মই যিহেতু আপুনি বৰ্তমান অসম গণ পৰিষদ দলৰ উপসভাপতি আৰু এই সময়ত আপোনালোকৰ দৰে আন এটা দলে আত্মপ্ৰকাশ কৰিছে। আছুৰ ঔৰসত যেনেকৈ 1985 চনত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল, যিটো দলৰ জন্ম লগ্নৰ সৈতে আপুনি জড়িত আছিলে, সেই আছুৰ ঔৰসত আন এটা দলৰ জন্ম হ'ল, অসম জাতীয় পৰিষদ AJP। এই দলটোৰ উত্থান ইতিমধ্যে আপোনালোকৰ সভাপতিয়ে কৈছে যে এই দলটোৱে আমাৰ এই আগন্তুক নিৰ্বাচনত কোনো এটা সমষ্টিত প্ৰভাৱ নেপেলায়। আপোনাৰ কি ধাৰণা, আপোনাৰ কি ক'ব লাগিছে এই বিষয়ে? চাওক, অসমৰ ৰাজনীতিত আজিৰ যিটো পৰিৱেশ, এই পৰিৱেশত এতিয়া অসমত চৰকাৰ হিচাপে প্ৰতিষ্ঠিত হৈ আছে অসম বিজেপি দলৰ নেতৃত্বত অসম গণ পৰিষদকে আদি কৰি বিভিন্ন দলৰ এখন মৰ্চাৰ চৰকাৰ, আৰু কেন্দ্ৰত আছে বিজেপি দলৰ চৰকাৰ। আৰু এই যিটো কম্বিনেশ্যন, এই কম্বিনেশ্যনত নতুনকৈ দল এটা কৰি সেই দলটোক সন্মুখত ৰাখি নতুন এটা অংক কৰি এটা ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তন কৰাৰ কাৰণে আমাৰ সন্মুখত যিমান সময় আছে সেই সময়খিনিয়ে মই নাভাবোঁ এই নিৰ্বাচনৰ এই 6 মাহ বা 4 মাহৰ মাজত আমি কিবা পৰিৱৰ্তন আনিব পাৰিম বা অসমৰ ৰাজনৈতিক পৰিৱৰ্তন আহিব। কিন্তু এটা কথা ঠিক যে অসমত যিটো এতিয়া ৰাজনৈতিক ধাৰা চলি আছে, ৰাজনৈতিক যিটো পৰিৱেশ, এই পৰিৱেশটো অধিক জনমুখী আৰু সৰ্বসাধাৰণ ৰাইজৰ যিটো বিভিন্ন ক্ষোভ, সেই ক্ষোভ আঁতৰাই এটা নতুন পৰিৱেশ সৃষ্টি কৰাৰ কিন্তু সময় আহিছে। আপুনি এই কথা মানে যে অসম গণ পৰিষদ দলে ক'ৰবাত আমাৰ ৰাইজৰ আশা আকাংক্ষা, ৰাইজে দলটোক লৈ যিটো সপোন দেখিছে সেই সপোনলৈ বাস্তৱায়িত কৰাত আপোনালোকৰ দল ব্যৰ্থ হৈছে ক'ৰবাত? আমিতো বহু ক্ষেত্ৰত ব্যৰ্থ হৈছোঁ। ব্যৰ্থ হোৱাৰ কাৰণ আছে, কাৰণ আমি 1985 চনত আমি চৰকাৰ কৰিছিলোঁ। চৰকাৰ কৰাৰ সময়ত সেই 5 বছৰত আমাৰ যিখিনি কাম কাজ, সেই কাম কাজত আমি যেনেধৰণে ব্যৰ্থ আছিলোঁ বা যেনেধৰণে আমি সফল আছিলোঁ, বা 96ৰ পৰা 2001লৈকে আমি যিখন চৰকাৰ চলাইছোঁ, এখন সম্পূৰ্ণ মৰ্চাৰ চৰকাৰ AJPৰ নেতৃত্ব, সেই সময়ত আমাৰ যিখিনি কাম কাজ, তাত যিখিনি আমি ডেভেলপমেণ্টৰ কাম কৰিছোঁ বা ৰাইজৰ যিখিনি কাম কৰিছোঁ বা আমি য'ত বিফল হৈছোঁ, আৰু আজিৰ তাৰিখত বিজেপি দলৰ নেতৃত্বত থকা চৰকাৰখনত আমি অংশীদাৰ হিচাপে থাকি আমি কাম কৰোঁতে আমি কেনেধৰণে আমি ব্যৰ্থ হৈছোঁ, সেই কথাবিলাক কিন্তু তুলনামূলক আমি নাচাওঁ। আমি প্ৰত্যক্ষভাৱে যে এটা কথাই ক'ম ব্যৰ্থতা, তেতিয়াহ'লে ব্যৰ্থতাটো আমি ঠিকমতে আমি তাক ন্যায়িকে ৰাইজক কনভিন্স কৰাকৈ আমি বুজাব নোৱাৰিম। আৰু মই ভাবোঁ যে আজিৰ তাৰিখত যদি ব্যৰ্থতা আছে, সেইটো এটা সমূহীয়া ব্যৰ্থতা। যেনেকৈ 1996ৰ পৰা 2001লৈ যদি ব্যৰ্থতা কিবা আছিল, আমাৰ সমূহীয়া ব্যৰ্থতা আছিল সকলো দলৰ। 85 চনৰ পৰা 90 চনৰ আমাৰ যিটো ব্যৰ্থতা আছিল, সেইটো যদিও সমূহীয়া, আমি আঞ্চলিক দলৰ 2-এটাক লৈ আমি তেনেকৈ SDC আছিলে আৰু 2-এটা
অংশীদাৰ নিৰ্দলীয় প্ৰাৰ্থীৰ লগত আমি কৰিছিলোঁ সেইটো ব্যৰ্থতাৰ পাৰ্থক্য বা সেইটো সফলতাৰ পাৰ্থক্য যথেষ্টখিনি আছে গতিকে আজিৰ তাৰিখত আমি ব্যৰ্থ এই কাৰণত যদি ব্যৰ্থ হ'ব লগা হয় তেতিয়া চৰকাৰখন ব্যৰ্থ কিন্তু চৰকাৰখন ব্যৰ্থতা ক'ত ক'ত হৈছে সেই কথা বিশ্লেষণ যদি কৰোঁ 85 চনৰ পৰা 90 আৰু 96 আৰু 96 পৰা 2001 আৰু আজিৰ 2016 পৰা আজিৰ তাৰিখলৈ এই ব্যৰ্থতাৰ মাজত কিন্তু বেলেগ বেলেগভাৱে বা সফলতাৰ কাৰণে এজিপিৰ যিটো ক্ৰেডিট সেই ক্ৰেডিটটো একে নহ'ব আপুনি এইটো কথা মানিল যে আপোনালোকৰ দল দুটা গোটত বিভক্ত এটা হ'ল অতুল বৰাৰ শিবিৰ এটা আনটো হ'ল প্ৰফুল্ল মহন্তৰ শিবিৰ তেনেকুৱা প্ৰত্যেকৰ সংঘাতবিলাকো লাহে লাহে ৰাইজৰ চকুত মানে ধৰা পৰিছে আপোনালোকৰ দলৰ শীৰ্ষ নেতৃত্বৰ সকলো ৰাজনৈতিক দলৰ মাজত বিভিন্ন মুখ থাকে ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা নেতৃত্ব দিয়া তেওঁলোকৰ মাজত বিভিন্ন কথাত মত পাৰ্থক্য মতবিৰোধ বিভিন্ন সময়ত হয় আৰু সেইবিলাক আঞ্চলিক দলৰ এজিপি নিচিনা আঞ্চলিক দল অসমত থকা মানুহখিনিৰ কাৰণে অতি ওচৰত এটা থকা দলৰ কাৰণে বহু কথা অলপ স্পষ্টকৈ গম পায় যিবিলাক সৰ্বভাৰতীয় ৰাজনৈতিক দল আছে বিজেপিয়ে হওক কংগ্ৰেছে হওক CPIM CPMে হওক এই সৰ্বভাৰতীয় ৰাজনৈতিক যিবিলাক দল আছে তেওঁলোকৰ মাজত বিভিন্ন মত পাৰ্থক্য হয় কিন্তু সেইখিনি বহুত দূৰত থকাৰ কাৰণে আমি ঠিক আমাৰ চকুত নপৰে যেন আমি অকল এজিপিৰ মাজতে এনেকুৱা মতবিৰোধ বা দ্বন্দ্বৰ সৃষ্টি হৈছে সেইটো মানুহে বুজে কিন্তু আচলতে ৰাজনৈতিক দলত বিভিন্ন মতৰ মানুহ থাকে এটা ৰাজনৈতিক মত মানে কি নিজস্ব মত তাৰ যুক্তি বেলেগ বেলেগ থাকিব কিন্তু লক্ষ্য আৰু উদ্দেশ্য একেটাই থাকে গতিকে সেই লক্ষ্য উদ্দেশ্য কিন্তু অসম গণ পৰিষদ দলৰ এইখিনি মানুহৰ মাজত বেলেগ নহয় সেইটো লক্ষ্য উদ্দেশ্যটো গৈ আছোঁ কিন্তু আমাৰ মতবিৰোধ থাকে আৰু থাকিব আৰু আপুনি কৈছে মতবিৰোধ আছে থাকিব পাৰে বিভিন্ন কাৰণত ধানটোৰ প্ৰতি কণটো মানুহটোৰ প্ৰতি মনটো এইটো কথা সকলোৱে জানে নাই মই ঠিক আছে কিন্তু বহু সময়ত আপোনালোকে যিবিলাক স্থিতি গ্ৰহণ কৰিছে সেই স্থিতিবিলাকে দলটোৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত প্ৰশ্নৰ অৱকাশ দিছে বিশেষকৈ কা বিৰোধিতা আপোনালোকে কৰিছিল দলটোৱে আপোনালোকৰ দলে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সংসদত যেতিয়া বিধেয়ক উত্থাপন সেই সময়ত আপোনালোকে কা বিৰোধিতা কৰি আপোনালোকে কাৰ সমৰ্থনত ভোট দিলে এই কথাটো অসমৰ ৰাইজে পাহৰা নাই এই কথালৈ আপুনি এজন দলৰ এজন জ্যেষ্ঠ একনিষ্ঠ সেৱক আজি আপুনি অসম গণ পৰিষদ আৰম্ভ হোৱাৰ পৰা আপুনি দলটোৰ লগত জড়িত হৈছে আপুনি কেতিয়াও ইফাল সিফাল দলটোৰ পৰা ওলাই যোৱা নাই আপুনি কি ভাবে এই গোটেই বস্তু দলটোৰ ভাৱমূৰ্তি দলটোৰ বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বহু সময়ত হয় তাৰমানে মই কথা কৈছোঁ যে আমি আজিৰ তাৰিখত অসম গণ পৰিষদ দল বিজেপি দলৰ লগত এটা মিত্ৰ জোঁট হিচাপে আমি কাম কৰি আছোঁ তো সেই মিত্ৰ জোঁট হিচাপে কৰিবলৈ আমাৰ যিখিনি কমিটমেণ্ট থাকিব সেই কমিটমেণ্টৰ কিছু ক্ষেত্ৰত জনসাধাৰণৰ আমাৰ মতৰ মিল নাথাকিব কিন্তু অসম চুক্তি সম্পৰ্কত অসম আন্দোলন সম্পৰ্কত অসমৰ সমস্যা সম্পৰ্কত প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ পৰা যিটো লক্ষ্য আছিল যি সমস্যা সমাধানৰ কাৰণে যি তেখেতৰ মানে দৰ্শন আছিল সেই দৰ্শনৰ কিন্তু আজিলৈকে পৰিৱৰ্তন হোৱা নাই কা সম্পৰ্কটো বা অসম চুক্তিৰ এই 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ সম্পৰ্কটো বিভিন্ন কথা অসম গণ পৰিষদ দলৰ ওপৰত আঙুলিয়াইছে মানুহে যদিও অসম গণ পৰিষদ দল তাৰ কাৰণে একো ফেক্টৰী নহয় আজি যদি কোৱা হয় যে বীৰেন বৈশ্যই ভোটটো দিছিলে দিয়াৰ কাৰণে এইখন পাছ হৈ গ'ল সেইটো নহয় যিটো স্থিতি আছিলে তাৰ সম্পৰ্কত কাৰণ কাৰ যেতিয়া প্ৰথম যেতিয়া কাৰ কথাটো ভাৰতবৰ্ষৰ ৰাজনীতিত আহিছে কেন্দ্ৰীয় চৰকাৰে আনিছে অধিৱেশনৰ যোগে সেই দিনটোৰ পৰা আজিলৈকে কিন্তু অসম গণ পৰিষদ দলে প্ৰথম ওলাই অহা ৰাজপথত প্ৰথম কোনে ওলাইছে অসম গণ পৰিষদ দলে আমি অসম গণ পৰিষদ দলৰ নেতৃত্বৰ প্ৰফুল্ল কুমাৰ মহন্তকে আদি কৰি আমি যিসকল অসম আন্দোলন কৰিছিলোঁ কাৰণ অসম গণ পৰিষদ কৰা মানুহবোৰ সেইখিনি মানুহ আমি আছিলোঁ আমি ৰাজপথত প্ৰথম থিয় হৈছিলোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি প্ৰথম কনভেনশ্যন আহ্বান কৰিছিলোঁ তাৰ বিৰুদ্ধে গতিকে আমাৰ স্থিতি সলনি হ'ব নোৱাৰে কিন্তু কথা হৈছে কি যে এই কা সম্পৰ্কতে দুটা এতিয়া ইয়াৰ আগত কা যেতিয়া আহিছিলে আমাৰ দলৰ যিসকল মন্ত্ৰী আছিল তেওঁলোকে ৰিজাইন পৰ্যন্ত দিছে আকৌ ঘূৰি গ'ল
আকৌ মন্ত্ৰীসভালৈ ঘূৰি গ'ল আকৌ আলোচনা হ'ল যে ঠিক আছে আমি এইখিনি আমি কৰিম, গতিকে আপোনালোকে আমাৰ লগত থাকক। কাৰণ আমাৰ ৰাজনৈতিক যিটো আদৰ্শ, সেই আদৰ্শত আমাৰ সংঘাতৰ কাৰণে আমি গুচি আহিছিলোঁ। কিন্তু কথা হৈছে কি যে আমাৰ ৰাজনৈতিক যিটো বুজাবুজি আছে, সেই বুজাবুজিখিনি আমি বাদ দিব নোৱাৰোঁ। কিন্তু দিছে আপোনালোকৰ দলে যে এটা দ্বৈত ভূমিকা গ্ৰহণ কৰিছে, ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে, অসমৰ ৰাইজে দেখিছে। আপোনালোকৰ দলে একমুখে এহাতেৰে কৈ আছে যে আপোনালোকে কা বিৰোধিতা কৰিছে, আনহাতে যিখন চৰকাৰে কা প্ৰযোজ্য কৰিবলৈ গৈ আছে সেইখন চৰকাৰৰ লগত আপোনালোকে চৰকাৰ অংশীদাৰ হৈ আছে। গতিকে সম্পূৰ্ণ বিপৰীত স্থিতি লৈ আছে। আপোনালোকে কেনেকৈ মানুহক কনভিন্স কৰিব যে আপোনালোকৰ দলে প্ৰকৃতাৰ্থত কাৰ বিৰোধিতা কৰিছে? চৰকাৰৰ অংশীদাৰ আৰু বিজেপি দলৰ মতাদৰ্শ এই দুটাৰ কিন্তু আকাশ পাতাল পাৰ্থক্য আছে। বিজেপি দলৰ চৰকাৰ নহয়, এটা NDA এটা সংগঠন, তেওঁলোকৰ চৰকাৰ। আৰু ইয়াতো অসমতো যিখন চৰকাৰ চলি আছে বিজেপি দলৰ চৰকাৰ নহয়, বিজেপি দলৰ নেতৃত্বত থকা এই আমাৰ মৰ্চা চৰকাৰ এখন। গতিকে আমাৰ কথা চিন্তা এইবিলাকৰ পাৰ্থক্য থাকিব লাগিব, আৰু থকাৰ কাৰণে আমি বিৰোধিতা কৰিছিলোঁ। আৰু থকাৰ কাৰণে আজিও কা সম্পৰ্কত যদিও শেষ পৰ্যন্ত ভোট দিব লগা পৰ্যন্ত হৈছে নীতিৰ ক্ষেত্ৰত বা তেওঁলোকৰ লগত থকা বুজাবুজিৰ ক্ষেত্ৰত ভোট দিব লগা হৈছে, কিন্তু আমি আজিও কাৰ বিৰোধিতা কৰি আছোঁ আৰু কাক চেলেঞ্জ কৰি আমি সুপ্ৰিম কোৰ্টত আমি কেছ দাখিল কৰিছোঁ। অসম গণ পৰিষদ দলে দাখিল কৰিছে, আৰু মই নিজে কুমাৰ দিবক আছে অসম গণ পৰিষদৰ ভাইচ প্ৰেচিডেণ্ট হিচাপেও মই এখন নিজে দাখিল কৰিছোঁ। সেইটো মই আপোনাৰ স্থিতি মানিছোঁ, কিন্তু আপুনি নাভাবেনে যে ৰাইজক ক'ৰবাত বিশ্বাসঘাতকতা কৰা হ'ল, যে এফালে সংসদৰ মজিয়াত সবলভাৱে কোৱা হ'ল আমি কাৰ বিৰোধিতা কৰিছোঁ অমুক তমুক, তাৰ পিছ মুহূৰ্তত কাৰ সপক্ষে ভোট দি দিলে। ৰাইজৰ মাজত যিটো অসম গণ পৰিষদ দলৰ প্ৰতি যিটো আস্থা, ৰাইজৰ মনত যিটো মৰম স্নেহ, সেইবিলাক আমাৰ হ্ৰাস হৈছে। সেইটোত আমি ডিমত নহয়। মই এই কথা ৰাজহুৱাভাৱে বাৰু কেতিয়াবাৰ পৰা কৈছোঁ। মই সদৌ অসম ছাত্ৰ যেতিয়া আহ্বান ইয়াত ফিল্ডত, চানমাৰী ফিল্ডত যেতিয়া সভা হৈছিল, তাত আহিও মই প্ৰতিবাদ কৰি গৈছোঁ ৰাজহুৱাভাৱে। বা আজিৰ তাৰিখত মোৰ স্থিতি একে আছে, আমাৰ অসম গণ পৰিষদ দলৰ স্থিতি একে আছে। চৰকাৰত থকা অংশীদাৰত্বৰ কাৰণে আমি কিছু তাত থকা আমাৰ বুজাবুজিৰ কাৰণে সেই কথাটো হৈছে, কিন্তু এই কথাটোত আমি ডিমত নহয় যে এই কাখন অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কা আহিছে, সেইটো নহয়। অসম আন্দোলন, অসম চুক্তিৰ প্ৰতিহত কৰি এখন আমি কলাইন ব্যাখ্যা দিছোঁ, আৰু তেনেধৰণে আমি চেলেঞ্জ কৰিছোঁ। আমাৰ যদি আমাৰ যিখন পিটিশ্যন আছে সুপ্ৰিম কোৰ্টত, আজি কাৰ চেলেঞ্জ কৰি যিখন পিটিশ্যন আমাৰ দিয়া আছে, তাৰ পাত প্ৰত্যেকটো আপোনালোকে অংক পঢ়ি চাওক, বিশ্লেষণ কৰি চাওক আমি কি কৈছোঁ। মানে বুজিলোঁ কুমাৰ দিবৰ, আপুনি এজন দলৰ, আপুনি এজন জ্যেষ্ঠ নেতা, আৰু আপুনি যিখিনি বক্তব্য দিছে আপোনাৰ স্থিতি আমি দেখি আছোঁ, কিন্তু আপোনালোকৰ দলৰ চৰকাৰখনত যিটো স্থিতি, সেই স্থিতি কিন্তু ৰাইজক কিন্তু প্ৰতীয়মান কৰাব পৰা নাই আপোনালোকে। আৰু এইকাৰণে আজি অসম জাতীয় পৰিষদৰ নিচিনা দল সংগঠন জন্ম ল'লে, আৰু তেওঁলোকৰ যিসকল এই দল গঠনৰ আঁৰত আছে তেওঁলোকে বাৰম্বাৰ দোহাৰিছে কিন্তু অসম গণ পৰিষদ দলৰ ব্যৰ্থতা, অসম গণ পৰিষদ দল ৰাইজৰ বিশ্বাসক তেওঁলোকে এয়া দিব পৰা নাই, যোগ্য সন্মান দিব পৰা নাই, এই কথাখিনি বাৰম্বাৰ উল্লেখ কৰি আছে। চাওক, এতিয়া অসম গণ পৰিষদ দল বৰ্তমানত 85 চন আজিলৈকে নতুন আঞ্চলিক দল হোৱা নেকি? অসমত অকল এই AJP নামৰ যিটো সদৌ অসম ছাত্ৰ সন্থাই দল গঠন কৰিব বিচাৰিছে, মানে এখন কনভেনশ্যনে এটা দায়িত্ব তেওঁলোকে দিছিল, তেওঁলোকে এটা পৰামৰ্শ দিছিল, সেই পৰামৰ্শ গ্ৰহণ কৰি তেওঁলোকে দল এটা কৰিব বিচাৰিছে। সেই তাৰিখটোলৈকে বহু আঞ্চলিক দল অসমত গঠন হৈছিলে, আৰু বহু আঞ্চলিক দল নোহোৱা হৈছে, সেইটো কথা হয়। কিন্তু আঞ্চলিক দল গঠন কৰিবলৈ হ'লে অসমত 85 চনৰ পৰা এতিয়ালৈকে যিখিনি দল গঠন হৈছে, তেওঁলোকৰ লক্ষ্য আৰু কথা যিখিনি হ'ব, তেওঁলোকৰ অসম গণ পৰিষদক সমালোচনা কৰিবই লাগিব, কাৰণ আঞ্চলিকতাবাদক তেওঁলোকে নতুনভাৱে নতুন ৰূপ দিয়ে আগবঢ়াই আনিব বিচাৰিছে। গতিকে প্ৰথম আৰু প্ৰাথমিক কথা সেইটো থাকিবই। কিন্তু কথা হৈছে কি যে আজিৰ তাৰিখত অসমত এই আঞ্চলিকতাবাদ যিটো বা আঞ্চলিকতাবাদ যিটো মন, এই মনটোক আমি একত্ৰিত কৰাৰ দায়িত্ব আমাৰ থাকিবলৈ নাই। আজিৰ তাৰিখত আমি যদি বিভাজিত হৈ থাকোঁ,
কাৰণ আজি গোটেই ভাৰতবৰ্ষত যদি আপুনি ৰাজনৈতিক পৰিস্থিতি পৰিৱেশ বিশ্লেষণ কৰে 1967 পৰা আজিলৈকে ভাৰতবৰ্ষৰ ৰাজনীতি বিশ্লেষণ কৰক কংগ্ৰেছৰ ডিগ্ৰেডেশ্যন আৰম্ভ হৈছে কংগ্ৰেছ নিৰংকুশ যিটো তেওঁলোকৰ এটা স্থিতি আছিল তাৰ পৰা আহি শেষত তেওঁলোকে চৰকাৰৰ পৰা গুচি যাব লগা অৱস্থা হৈছে আৰু অসমতো সেই একেধৰণে হৈছে 85 চনত গোটেই ভাৰতবৰ্ষ বুলি নহয় চাউথতো তেনেধৰণে নতুন নতুন আমাৰ নতুন আঞ্চলিক দল সংযোজিত হৈছে কিন্তু আঞ্চলিক দলৰ যিটো মৰ্যাদা সেই মৰ্যাদাটো ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত আছে আৰু আঞ্চলিক দলক বাদ দি কোনোবা সৰ্বভাৰতীয় ৰাজনৈতিক দলে আজি শাসনৰ গাড়ীত বহিব পাৰে এনে এটা পৰিৱেশ অন্ততঃ অসমত নাই এতিয়া আপুনি ভাবে নহয় যে আপোনাৰ দল NDAৰ অংশীদাৰ আমাৰ ৰাজ্যখনত এতিয়া বৰ্তমান চৰকাৰৰ অংশীদাৰ আৰু এই দলটোক অসম গণ পৰিষদ দলটোক আচলতে প্ৰকৃতাৰ্থত চৰকাৰ থকা হতে বা বিজেপি দলে আপোনালোকৰ যথাযোগ্য মৰ্যাদা দিছে নে না যথাযোগ্য মৰ্যাদা অসম গণ পৰিষদ দলে আঞ্চলিক দল হিচাপে যেনে এনেকুৱা অভিযোগ আছে আপোনালোকক গ্ৰাস কৰি পেলাইছে বিজেপিৰ এজেণ্ডাই আপোনালোকক গ্ৰাস কৰি পেলাইছে অসম মানে এটা কথাতে আঞ্চলিক দলৰ যিটো মৰ্যাদা সৰ্বভাৰতীয় ৰাজনৈতিক দলে দিব নোখোজে আৰু নোখোজে কাৰণে প্ৰথমবাৰ 85 চনৰ পৰা 90 চনৰ চৰকাৰ গঠন কৰাৰ পিছত অসম গণ পৰিষদ বিভাগ কৰি ষড়যন্ত্ৰমূলকভাৱে এজিপিক শাসনৰ গাড়ীৰ পৰা আঁতৰাৰ ব্যৱস্থা কংগ্ৰেছ দলে কৰিছিলে সৰ্বভাৰতীয় ৰাজনৈতিক দলে আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলে এইটো কথা জানে যে ইয়াত যেতিয়ালৈকে আঞ্চলিক দলৰ আধিপত্য থাকিব তেতিয়ালৈকে আমি মূৰ দাঙি উঠিব নোৱাৰোঁ গতিকে তেওঁলোকৰ প্ৰথম আৰু প্ৰাথমিক কথাটো তেওঁলোকক দমাই ৰখাটো কিন্তু আঞ্চলিক দল এটা নিজে তিষ্ঠি থাকিবলৈ অকলে চৰকাৰ কৰিব পৰা আজি পৰিৱেশ কিন্তু অসমত নাই কাৰণে আমি অসমৰ জনসাধাৰণৰ নিৰ্দেশত কাৰণ আপোনালোকে জানে 2016 2014 যিটো নিৰ্বাচন হৈছে এই নিৰ্বাচনত অসমৰ মানুহে অসমক আঞ্চলিকভাৱে ভাল পোৱা মানুহে আজি যিসকলে বিজেপি এজিপিক সমালোচনা কৰি আছে তেওঁলোকে কিন্তু সেই সময়ত কৈছে যে তোমালোকে কংগ্ৰেছক ভোটৰ কাৰণে এক গোটোৱা আৰু এটা মৰ্চা কৰি হ'লেও কংগ্ৰেছক বিদায় দিয়া আৰু এই কামটো ৰাইজে কৰাৰ যিটো দাবী সেই দাবীৰ পৰিপ্ৰেক্ষিতত আমি বিজেপি দলত চামিল হৈছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে হোৱা নাই আৰু এটা কথা মই আপোনাক কৈ থওঁ এইটো কথা মানে কোৱাটো যুগুত হ'ব কাৰণ শতকৰা 70% দলৰ সদস্যই এইবাৰ যেতিয়া 2016 চনত 2001ত আমি প্ৰথমবাৰ বিজেপিৰ লগত বুজাবুজি কৰিছোঁ এই 2016 চনত পুনৰবাৰ আমি যেতিয়া বুজাবুজি কৰিব গৈছোঁ তেতিয়া 70% সদস্যই ইয়াৰ বিৰোধিতা কৰিছিল কি কাৰণ বিৰোধিতা কৰিছিল যে সৰ্বভাৰতীয় ৰাজনৈতিক দলত থাকিলে সৰ্বভাৰতীয় ৰাজনৈতিক দলে আমাক যে যি মৰ্যাদা দিব লাগে সেই মৰ্যাদা তেওঁলোকে কেতিয়াও নিদিয়ে আমাৰ নিজৰ স্থিতি আমি হেৰুৱাব লাগিব গতিকে আমি আঞ্চলিক দল যিখিনি আছে তেওঁলোকক লগত লৈ আমি এটা ৰাজনীতি কৰা উচিত আৰু তেনে এটা পৰীক্ষামূলক চিন্তাৰে আমি প্ৰথমবাৰ সমগ্ৰ অসমৰ আঞ্চলিক দলক আমি একত্ৰিত কৰাৰ ব্যৱস্থা কৰিছিলোঁ 2016 চনত এই বিজেপি দলক লগত আমি সংযোজিত হোৱাৰ আগত ৰাইজে আমাক এই বাধ্য কৰাৰ আগত না বুজিলোঁ এইখিনি আপুনি কৰিছে কিন্তু এতিয়া আজিৰ তাৰিখত কুমাৰ দীপক দাসে কি কয় আজিৰ তাৰিখত আপুনি কুমাৰ দীপক দাসে পোনপটীয়া উত্তৰ মোক বিচাৰিছে যে প্ৰকৃতাৰ্থত বিজেপি দলে অসম গণ পৰিষদ দলক যি যথাযোগ্য মৰ্যাদা দিবলৈ মৰ্যাদা দিছে নে নাই সেইটো আপুনি কি যথাযোগ্য মৰ্যাদা ডেফিনেটলি ডেম'কল যে সৰ্বভাৰতীয় ৰাজনৈতিক দলে নিদিয়ে আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ পৰা বিজেপি দল বেলেগ নহয় এই বিজেপি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল সৰ্বভাৰতীয় ৰাজনৈতিক দলে এটা আঞ্চলিক দলক পূৰ্ণ মৰ্যাদা দিয়া তেওঁলোকৰ সেই নীতি নাই কাৰণ তেওঁলোকে এইখিনি যদি কৰিবই লগা হয় তেতিয়াহ'লে তেওঁলোকৰ অস্তিত্ব নোহোৱা হ'ব আৰু সেইকাৰণে আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নিজস্বভাৱে তেওঁলোকে আগবাঢ়ি আহিব লগা হৈছে বহু ক্ষেত্ৰত তেওঁলোকে ডমিনেট কৰিছে বহু ক্ষেত্ৰত পৰা নাই মহাৰাষ্ট্ৰত নোৱাৰিলে আৰু অসমতো আজিৰ তাৰিখত আঞ্চলিকতাক বাদ দি সৰ্বভাৰতীয় ৰাজনৈতিক দলে অকলে শাসন কৰিব এই পৰিৱেশ নাই গতিকে সেইকাৰণে আজি বিজেপি দলেও যিহেতু এই পৰিৱেশত তেওঁলোকে এজিপিৰ লগত থাকি বা এজিপিও বিজেপিৰ লগত থাকি এটা ৰাজনৈতিক সমীকৰণে আগবাঢ়িব বিচাৰিছে বিজেপি দলে তেখেতসকলৰ প্ৰাপ্ত মৰ্যাদা বা আঞ্চলিকতাৰ বাদক যিটো তেওঁলোকৰ চিন্তা সেই চিন্তাক কিন্তু অগ্ৰাধিকাৰ দি বা অসমৰ যি মৌলিক সমস্যা আছে মৌলিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি আজি কাম কৰা উচিত এতিয়া আপুনি আকৌ এবাৰ মই পোনপটীয়াকৈ আপোনাক প্ৰশ্নটো সুধিছোঁ যে আপুনি কি ভাবে যে
আপুনি এজন দলটো মই আকৌ কৈছোঁ যে আপুনি দলটোৰ এজন একনিষ্ঠ সেৱক দলটোৰ লগত লাগি আছে আপুনি এইবিলাক আপুনি মনেৰে আপুনি অনুভৱ কৰে যে ৰাইজৰ আস্থা বিশ্বাসযোগ্যতা ক'ত হেৰুৱাইছে দলটোৱে বহুখিনি হেৰুৱাইছে যিটো অভিযোগ আছে আৰু বহুতে এইটো কথা ক'ব বিচাৰে যে অহা নিৰ্বাচন দলটো পাহৰণি গৰ্ভত সোমাই যাব না সেইটো আজি ক'ব নোৱাৰে মানে আজি তাৰিখত প্ৰেডিক্ট কৰিব নোৱাৰে যে অহা নিৰ্বাচনত কি হ'ব কোনে আকৌ নতুনকৈ বা নতুন কিবা কোনোবাই চৰকাৰ কৰিব নেকি বা এওঁলোকে চৰকাৰ কৰিব নেকি এইটো আজিয়ে প্ৰেডিক্ট কৰিব নোৱাৰে 1.5 মাহ 2 মাহ আগত হয়তো কৰিব পৰা যাব কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ আপুনি যিটো প্ৰশ্ন কৰিছে যে আমি অসম গণ পৰিষদ দলে ব্যৰ্থ নেকি মই প্ৰথমেই কৈছোঁ যে ব্যৰ্থতা আমাৰ ব্যৰ্থ নহ'লে আমি আৰু চৰকাৰ দুবাৰ গঠন কৰি আমি আঁতৰি আহিব লগা পৰিৱেশ নহ'লহেঁতেন যদি ব্যৰ্থতা আমাৰ নাথাকিলেহেঁতেন ব্যৰ্থতা আছে আৰু আজিও ব্যৰ্থতা আছে কিন্তু এই ব্যৰ্থতাটো আজি সামূহিকভাৱে আমাতকৈ বিজেপি দলৰ বেছি তেওঁলোকৰ ব্যৰ্থতা থাকিব যদি ব্যৰ্থতা বুলি ভাবা যায় ব্যৰ্থতা যদি বিশ্লেষণ কৰা যায় কাৰণ এইটো আমি সমূহীয়া নেতৃত্বত গৈ আছোঁ ঠিক আছে মই কুমাৰদীপৰ দাসৰ বিশেষ এই ৰাজনীতিৰ পৰা আঁতৰি অন্য প্ৰসংগলৈ যাম কাৰণে অন্য সময় আমাৰ কম আছে কুমাৰদীপৰ দাস বৰ্তমান অসম নাট্য সন্মিলনৰ সভাপতি তেখেতে একেধাৰে নাটক কৰে অভিনয় কৰে চিনেমাৰ লগত চিনেমা কৰিছে লিখিছে গান কিতাপ বহুকেইখন গ্ৰন্থ লিখিছে বিভিন্ন ধৰণে অসমীয়া সাহিত্য সংস্কৃতি তেখেতে সাধনা কৰি আছে কিন্তু এতিয়া নাট্য সন্মিলনৰ সভাপতি হিচাপে কেনেধৰণৰ কাম কাজ কৰিছে বা কি চিন্তা কৰিছে চমুকৈ কি অসম নাট্য সন্মিলনটো আপোনালোকে জানে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ডিব্ৰুগড়ত 1959ত তেখেতে অসম নাট্য সন্মিলনৰ জন্ম দিছিলে এই গোটেই অসমৰ যিটো নাট্যনৰ গতিধাৰা এই গতিধাৰাটো নতুন ৰূপত আগুৱাই নিয়াৰ কাৰণে শক্তিশালী কৰাৰ কাৰণে এটা আমাৰ যিখিনি এমেচাৰ নাট্যগোষ্ঠী আছে নাট্য সতীৰ্থ আছে তেওঁলোকে একগোট কৰি এই ধাৰাটোক শক্তিশালী কৰাৰ কাৰণে তেখেতে অসম নাট্য সন্মিলনৰ এটা চিন্তা তেখেতৰ মনত আহিছিল আৰু অসম নাট্য সন্মিলন গঠিত হৈছিলে আৰু অসম নাট্য সন্মিলনৰ আৰম্ভণিটোৱে আপোনালোকে জানে যে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা সভাপতি আছিলে পৰৱৰ্তী সময়ছোৱাত আমাৰ তপজুল আলী সাধাৰণ সম্পাদক আছিলে আৰু পৰৱৰ্তী সময়ছোৱাত অসমৰ ভালেসংখ্যক নাট পুৰোধাই এই সন্মিলনৰ দায়িত্ব আছিলে আপোনাৰ একদম গোটেইখিনি এতিয়ালৈকে আজিৰ তাৰিখত অসম নাট্য সন্মিলনে বিভিন্ন আমাৰ যথেষ্টখিনি বাধা বিঘিনি আছে আমি যথেষ্টখিনি আমাৰ আৰ্থিক বা অন্যান্য ক্ষেত্ৰত আমি যথেষ্টখিনি আমাৰ সমল কম কিন্তু সাংস্কৃতিকভাৱে আৰু নাটকৰ যিসকল সতীৰ্থ আছে আৰু বিশেষকৈ এমাচাৰ যিটো এটা ধাৰা আছে এই এওঁলোকক শক্তিশালী কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি এটা ভূমিকা লৈ আহিছে আৰু আজিৰ তাৰিখত এই যিখিনি এমাচাৰ গোষ্ঠী আছে যিসকলে কষ্ট কৰি মানে প্ৰফেশ্যনেল নহয় কিন্তু আজিৰ তাৰিখত প্ৰফেশ্যনেল নহয় বুলি ক'ব নোৱাৰি কাৰণ তেওঁলোকে এখন স্কুলত তেওঁলোকে ডিগ্ৰী লৈ আহিছে তেনেধৰণে তেখেতসকলে অকল নাটক লৈ তেখেতসকলৰ জীৱন ধাৰা আগুৱাই নিব বিচাৰিছে তেওঁলোকে একেবাৰে প্ৰফেশ্যনেল যদি নহয় সেইটো তেওঁলোকৰ গোটেই জীৱন ধাৰাটোৰ অব্যাহতি তেওঁলোকৰ ব্যাহত হ'ব আপুনি অসম নাট্য সন্মিলনৰ বেনাৰত সেই লোকসকলক সংগঠিত কৰিব বিচাৰিছে সকলোকে সংগঠিত কৰি অসম নাট্য সন্মিলন আগবাঢ়ি যাব বিচাৰিছে আৰু লিখা মেলা কি কৰে আপুনি লিখা মেলা বহুকেইখন কিতাপ আপুনি গ্ৰন্থৰ ইতিমধ্যে ৰচনা কৰিছে মই বহুকেইখন মানে ধৰক আজিৰ তাৰিখত 8-9খন মোৰ এখন কাম চলি আছে মই কিতাপ বিভিন্নভাৱে কাৰণ অসম আন্দোলনৰ সময়ৰ পৰা আৰম্ভ কৰিছিলোঁ আচলতে অসম আন্দোলনৰ সময়ত মই প্ৰায় এমাহকাল নৰ্থ কাছাৰ জিলাত পলাই আছিলোঁ তেতিয়া সেই নৰ্থ কাছাৰৰ গোটেই সাংস্কৃতিক প্ৰৱাহখিনি গোটাই লৈ তেওঁলোকৰ জীৱন ধাৰা সকলোখিনি সামৰি এখন উপন্যাস কৰিছিলোঁ মানুহৰ পাৰে পাৰে বুলি সেইখন দ্বিতীয় ডাঙৰ এতিয়া আমাৰ চন্দ্ৰপ্ৰকাশে উলিয়াইছে আৰু মোৰ বহুকেইখন কিতাপৰ সহায় কৰিছে আমাৰ ৰঞ্জন মহন্তৰ আমাৰ যিটো প্ৰকাশন আছে হেৰি আমাৰ পাব্লিচিং হেৰি মই গম পালোঁ বাৰু ঠিক আছে হয় হয় গতিকে আমাৰ এই প্ৰকাশনত বিশেষকৈ মই দুখন কিতাপে খুব বেছি গোটেই ভাৰতবৰ্ষত এটা মোক নিজকে চিনাকি দিয়াৰ সুযোগ দিছিলে এখন হ'ল হেম বৰুৱাৰ এখন কিতাপ মই কৰিছিলোঁ তেওঁৰ পাৰ্লিয়ামেণ্টাৰী যিখিনি তেওঁৰ স্পীচ আছে স্পীচখিনি লৈ আৰু আনখন আছিলে দীনেশ গোস্বামী এই দুখন কিতাপে সেইখন হেম বৰুৱাৰ কিতাপখন অসমত অনুবাদো হৈছে
বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দলৰ বিশেষকৈ তেতিয়া ছ'চিয়েলিষ্ট যিখিনি আছিলে ছ'চিয়েলিষ্ট পাৰ্টি যিসকল এতিয়াও আছে তেখেতসকলেও খুব আদৰি লৈছে আৰু তেওঁলোকে বিভিন্নভাৱে মোক পৰামৰ্শ দিছিল যে কি আৰু আমি কৰিব লাগে গতিকে মই এটা নিজৰ এটা পৰিচয় নতুন এটা পৰিচয় পোৱাৰ সুযোগ পাইছোঁ আৰু অন্যান্য ধৰক বিভিন্ন অনুবাদৰ কাম মই কৰিছোঁ মানে আপোনালোকে জানে যে চীনৰ চুটিগল্প লিখক লুচু ইফালে অ' হেনৰি আপোনালোকে নাম শুনিছে এইসকলৰ বহুকেইখন গল্প কিতাপ মই অসমীয়ালৈ অনুবাদ কৰিছোঁ আৰু ঠিক তেনেদৰে নাটকো কেইখনমান এতিয়া আপোনালোকে জানে যে দাৰিয়াফো তেখেত নবেল বঁটা পাইছিলে নাটকৰ 2G পিৰাণ্ডলৰ পিছত তেওঁ 1994 তেখেতে পাইছিলে তেওঁৰ যিখন নাটকে নবেল প্ৰাইজ আনিছিল এক্সিডেণ্টেল ডেথ অফ সেইখন আপুনি অসমীয়ালৈ আনিছে সেইখন অনুবাদ কৰিছোঁ আৰু দুখনমান অনুবাদ কৰি একেলগে কিতাপ আকাৰে উলিয়াইছোঁ আৰু এতিয়া অলপ নবেল প্ৰাইজ উইনাৰে এজনমান তেখেত অক্টাভিও পাজ তেখেতৰ কবিতাৰ কাম কৰি আছোঁ এই লকডাউনৰ সময়ত মানে আপুনি ৰাজনীতিৰ সমানে আপোনাৰ কলম চলাই গৈছে ন মই আচলতে ৰাজনীতি যদিও মোৰ নিচা কিন্তু মোৰ পেচা কিন্তু ৰাজনীতিকটো মোৰ ওকালতে পেচা ৰাজনীতি যেনেকৈ কৰোঁ মই সংস্কৃতিৰ মাজেৰে কৰিব বিচাৰোঁ আৰু মই নিজকে ৰাজনৈতিক কৰ্মীতকৈ বেছি সাংস্কৃতিক কৰ্মী হিচাপে মই কাম কৰি ভাল পাওঁ মই নিজৰ মানে পৰিচয় দি ভাল পাওঁ ৰাজ্যৰ প্ৰাক্তন সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিলে আপুনি আৰু এটা কথা মই এতিয়া সুধিব বিচাৰিছোঁ আপুনি এবছৰ থাকোঁতে আপোনাৰ এটা ভয়াৱহ দুৰ্ঘটনা হৈছিলে মোৰ যিমান দূৰ মনৰ পৰা আপোনাৰ স্বাস্থ্য বৰ্তমান কেনেকুৱা কাৰণ আপুনি এই দুৰ্ঘটনাত গ্ৰেনেড বিস্ফোৰণৰ এটা ঘটনা হৈছিলে যিটো ঘটনাত আপোনাৰ ভৰি যথেষ্ট বেয়া হৈছিলে কি অৱস্থা হৈছে আপোনাৰ এইটো 2001 চনত এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সেইদিনাখন মোৰ মনত আছে 29 এপ্ৰিল তাৰিখে মোক বহাগী বিদায় অনুষ্ঠান পাতিছে তাত সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব মাতিছিলে তাত গৈ সাংস্কৃতিক সন্ধিয়া মুকলি কৰি গীত গাই মই নামি অহাৰ পিছত হঠাৎ গ্ৰেনেড আক্ৰমণ মোৰ গাড়ীৰ ওপৰত হয় আৰু মোক আক্ৰমণ কৰাৰ সময়ত মোৰ লগত আমাৰ তেতিয়া আপোনালোকে সকলোৱে জানে অসমৰ এজন বিশিষ্ট শিক্ষাবিদ সত্যনাথ দাস আৰু সমাজসেৱী আমাৰ পৰমানন্দ দাস এই দুজন বয়সস্থ মোৰ খুব তেখেতসকলৰ অনুৰাগী মই তেখেতসকলৰ মোৰ লগত আছিলে আমি সকলোখিনি উপেন দাস বুলি এজন আছিলে আমি সকলোখিনি ইনজিঅ'ত হৈছিলোঁ কিন্তু মোৰ আটাইতকৈ বেছি ইনজিঅ'ত মোৰ দুখন ভৰি মোৰ হেৰুব লগা হ'ল আৰু এটা দুৰ্ভাগ্যজনক ঘটনা বুলি মই তেতিয়াই বাদ দিছোঁ যে এইটো কোনোবাই দুৰ্বৃত্ত কৰিছে আৰু বিভিন্ন সময়ত আলফা বা এনেধৰণৰ সংগঠনৰ কথা কোৱা হৈছিল অৱশ্যে আলফাৰ যিসকল নেতৃস্থানীয় ব্যক্তি সেই সময়ত এতিয়াও আছে তেওঁলোকে আমাক টেলিফোনযোগে এনেধৰণৰ কথাৰ কাৰণে তেখেতসকলে দুখ প্ৰকাশো কৰিছিলে মই ভবা নাই যে এইটো তেওঁলোকে ইচ্ছা কৰি বা তেনেধৰণে কোনোবা সংগঠনৰ পৰা কৰা হৈছে যিয়ে নহওক কিন্তু দুইখন ভৰি আপোনাৰ কৃত্ৰিম ভৰি মই দুখন ভৰি কৃত্ৰিম ভৰি এতিয়া আপোনাৰ কিবা আৰু মানে অসুবিধা আৰু এনেকুৱা কিবা হৈ আছে অসুবিধাটো এইটো পাৰ্মানেণ্ট অসুবিধা থাকিব কিন্তু কথা হৈছে কি যে মই কেতিয়াও ফিল নকৰোঁ যে মোৰ দুখন ভৰি নাই আৰু এইটো এটা আচলতে আপোনাৰ বিজ্ঞানৰ এটা অৱদান বুলি ক'ব পাৰোঁ আপোনাৰ ভৰিখন কিমান ক'ত জইন কৰা আঁঠুৰ মোৰ বিলনি এম্পুটেশ্যন হৈছে আৰু তেতিয়া ডক্টৰ ডাভে আছিলে এইমছত তেখেতে ডাইৰেক্টৰ আছিল সেই সময়ত তেওঁ নিজে অৰ্থপেডিক্সত আৰু তেখেতে মোক কৈছিলে তেখেতে নিজে অপাৰেশ্যন কৰিছিলে তেখেতে মোক কৈছিলে যে আপুনি ফিল নকৰিব যে আপুনি আপোনাৰ দুখন ভৰি নাই মই তেনেকৈ আপোনাক এইটো কৰিম আৰু এই অট'পক বুলি এটা কোম্পানী জাৰ্মানী কোম্পানী এটাৰ সহযোগত মোৰ এইখিনি কাম সম্পূৰ্ণ হৈছিলে গতিকে তেওঁলোকে এতিয়াও মোক সেইখিনি কৰে আৰু খৰচ যথেষ্ট হয় কিন্তু কথা হৈছে কি যে আমি এটা স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰাখিব কুমাৰদেৱৰ কথা আচলতে আমি ধন্যবাদ দিব লাগিব প্ৰশংসা কৰিব লাগিব তেখেতে দুখন ভৰি হেৰুৱায়ো কৃত্ৰিম ভৰি দ্বাৰা আজি এটা স্বাভাৱিক জীৱন যাপন কৰি আছে তেখেতে সম্পূৰ্ণ স্বাভাৱিক হিচাপে তেখেতে খোজ কাঢ়ে আৰু তেখেতে দেখিলে কিন্তু অনুভৱ নহয় যে তেখেতৰ
ক'ৰবাত ভৰিত অসুবিধা হৈছে যিটো আপোনাক আমি এই প্ৰত্যাহ্বান আপুনি জিনিছে তাৰ কাৰণে আমি আপোনাক চেলুট জনাইছোঁ আৰু এতিয়া আপুনি ৰাজনীতিৰ প্ৰসংগলৈ যে মই আকৌ আহোঁ আপুনি এজন মই আকৌ কৈছে যে অসম গণ পৰিষদ দলৰ আপুনি নিষ্ঠাবান কৰ্মী আপুনি নাভাবেনে যে দলৰ নেতৃত্বত তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে মানসিকতাৰ পৰিৱৰ্তন প্ৰয়োজন আছে আৰু এইটো কথা হৈছে কি আমি দলটোক জনসাধাৰণৰ যিহেতু আজি আঞ্চলিকতাবাদ বুলি ক'লে অসম গণ পৰিষদ দলে মানুহে বুজে আৰু অসম গণ পৰিষদ দলক লৈ এটা যেন আঞ্চলিকতাবাদ অসমত এনেকৈ মানুহৰ এটা ধাৰণা আছিলে ২৫ চনৰ পৰা এই ধাৰণাটো যেন গুচি যোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে এইটো আমি নোহোৱা কৰিব লাগিব আৰু সেইটোতে ডাঙৰ দায়িত্ব অসম গণ পৰিষদ দলৰ কৰ্মী মানে নেতৃস্থানীয়সকলৰ আছে গতিকে আমাৰ যিসকল ছিনিয়ৰ আছে আমি এতিয়া ছিনিয়ৰৰ ভিতৰত আমাৰ প্ৰফুল্ল কুমাৰ মহন্তদেৱ আছে বৃন্দাবন গোস্বামী ডাঙৰীয়া আছে এইসকলে এটা নতুন এটা গতিশীল চিন্তাৰে এই দলটোৰ যিসকল আমাৰ কনিষ্ঠ আজি অতুল বৰা যদিও সভাপতি বা কেশৱ মহন্ত যদিও কাৰ্যকৰী সভাপতি বা অন্যান্য যিসকল জেনেৰেল ছেক্ৰেটাৰী আছে তেওঁলোকে নতুনকৈ অহা আৰু তেওঁলোকক এটা নেতৃস্থানীয় চিন্তাৰে বা তেওঁলোকৰ নিজৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰে তেখেতসকলক সুস্থ কৰি তেখেতসকলক সহযোগ কৰি যদি দলটোক শক্তিশালী কৰি আঞ্চলিকতাবাদৰ অসম গণ পৰিষদ দলক জীয়াই ৰখাৰ কাৰণে আঞ্চলিকতাটোক জীয়াই ৰখাৰ কাৰণে বা আমাৰ সেই আগৰ যিটো হেৰুৱা শক্তি ঘূৰাই অনাৰ কাৰণে যদি কাম কৰোঁ মই ভাবোঁ অসমত এটা আঞ্চলিকতাবাদৰ এটা নতুন চিন্তা ৰাইজে আদৰি ল'ব গতিকে এই কামখিনি তেখেতসকলে কৰা উচিত অসম গণ পৰিষদ দলৰ বিৰুদ্ধে অসম গণ পৰিষদ দলৰ বিৰুদ্ধে এইটো অভিযোগ আছে যে আপোনালোকে নতুন মুখক আদৰণি সাধাৰণতে নজনায় আৰু একেকেইজন নেতাই দলৰ নেতৃত্বত খামোচ মাৰি ধৰিছে সেইটো কথা শুদ্ধ নহয় মানে আঞ্চলিকতাবাদ কৰা মানুহ কিমান আছে আৰু আমাৰ দলৰ এতিয়া সৰ্বভাৰতীয় ৰাজনৈতিক দল বুলি ক'লে গোটেই ভাৰতবৰ্ষত সেই দলটো সিঁচৰিত হৈ থাকে গতিকে বিভিন্ন ৰাজ্যত বিভিন্নভাৱে বা বিভিন্ন ঠাইত তেখেতসকলৰ মুখবিলাক আপোনালোকে দেখিবলৈ পায় যায় গতিকে মানুহৰ যথেষ্টখিনি দৰকাৰ হয় কিন্তু আমাৰ এই অসমৰ ভিতৰতে ভৌগোলিক চাৰিমাৰ ভিতৰতে থকা দল এটা আঞ্চলিক দল আৰু এই দলটোত আমি যিখিনি মানুহ আহিছিলোঁ সেইসকলে যিসকলে এতিয়াও সচলভাৱে কাম কৰি থাকিব পৰা হৈছে তেখেতসকলক পটককৈ বিদায় দিয়াটো অসম্ভৱ কিন্তু নতুন মুখ নাহা বুলি ক'ব নোৱাৰি আজি বহু নতুন মুখ আহি বেলেগ দললৈ গুচি গ'ল আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেত মুখ্যমন্ত্ৰী হৈছে অসম বিজেপি দললৈ আহি এইসকল অসম গণ পৰিষদ দলৰ এটা সময়ত নতুন শক্তি আছিলে অতুল বৰাহঁত নতুন শক্তি আছিলে এটা সময়ত তেখেতসকলে নেতৃত্ব লৈছে কেশৱ মহন্ত ডাঙৰীয়া আছুৰ সভাপতি আছিলে অতুল বৰা সভাপতি আছিলে সৰ্বানন্দ সোণোৱাল সভাপতি আছিলে এইসকলে আহি অসম গণ পৰিষদতো এটা নেতৃত্ব লৈছিলে আৰু আজি বেলেগ দলটোৰ নেতৃত্ব লৈ আছে গতিকে অসম গণ পৰিষদ দলে নতুন মুখক একেবাৰে স্থান দিয়া নাই বা তেওঁলোক দায়িত্বত নাই এইটো কথা নহয় নতুন পুৰণি মিলি আমি সকলোৱে কাম কৰি আছোঁ আৰু এতিয়া আপোনাৰ AJP অসম জাতীয় পৰিষদ এই দলটো আপোনালোকৰ কাৰণে শত্ৰু দল হ'ব নে মিত্ৰ দল হ'ব মই ভাবোঁ যে আঞ্চলিকতাবাদক জীয়াই ৰাখিবলৈ আৰু কিছু শক্তিৰ দৰকাৰ আৰু এই শক্তি যিহেতু আঞ্চলিকতাৰ এই চিন্তা নতুন চিন্তা AJP যেতিয়া গঠন হৈছিল AJPটো অকলে AJP সদৌ অসম ছাত্ৰ সন্থাই যিখন কনভেনশ্যন কৰিছিল যে যাক দায়িত্ব দিছিল 14জনীয়া কমিটি তেওঁলোকে যেনেধৰণে গোটেই দলবিলাক আছিলে আঞ্চলিক দল সকলোকে মাতি আলোচনা কৰি তেওঁলোকৰ লগত একেলগে এই দলটো গঠন কৰিছিল আঞ্চলিকতাৰ এটা নতুন চিন্তা অসম গণ পৰিষদ আছিল সেই চিন্তাটো কিন্তু বাদ দিয়াটো উচিত নহয় আৰু মই ভাবোঁ যে তেনেধৰণে আমি নতুনভাৱে আমি আঞ্চলিক শক্তি যিখিনি আছে সকলোখিনি একগোট হৈ আমি আগবাঢ়ি যোৱা উচিত আজি আছু এটা ৰাজনৈতিক আঞ্চলিক দল আছুৱে কৰা নাই আছুৰ এখন কমিটি কৰি দিছিল পৰামৰ্শ দিছে নতুন ৰাজনৈতিক দল কৰিব লাগে এতিয়ালৈকে নৱেম্বৰ মাহত তেওঁলোকে হয়তো কৰিব মই নাভাবোঁ যে নকৰিব হয়তো কৰিব গতিকে দলটো হ'লে এই আঞ্চলিকতাবাদী শক্তিটো বিভাজিত হ'ব কিছু ক্ষেত্ৰত হ'লে বিভাজিত হ'ব এইটো আচলতে এখন ৰাজ্য এখন অসমৰ নিচিনা এখন আমি অনুন্নত বিভিন্ন ক্ষেত্ৰত আমি পিছপৰা ৰাজ্য সকলো ধৰণৰ ফালৰ পৰা কেন্দ্ৰৰ দ্বাৰা শোষিত এখন ৰাজ্য আমাৰ যিখিনি মৌলিক সমস্যা আজি আমি সমাধান আজি তাৰিখত আমি বিভাজিত আঞ্চলিকতাবাদী শক্তিটো বিভাজিত নোহোৱাটো উচিত আৰু মই ভাবোঁ একেলগে চবেই কাম কৰা উচিত আৱশ্যক ক্ষেত্ৰত অসম জাতীয় পৰিষদক আপোনালোকে ল'ব পাৰে
নহয় সেইটো অসম জাতীয় পৰিষদে বা এই নেতৃত্ব তেওঁলোকে চিন্তা কৰা উচিত যে আমি এই শক্তিটো আমি কেনেধৰণে আগবঢ়াই নিওঁ কাৰণ আঞ্চলিকতা শক্তি বিভাজন কৰা মানে কি এটা শক্তি বিভাজন কৰি 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 যদি আমি গৈ থাকোঁ নিজে আমি নিজৰ বিপদ মাতাৰ নিচিনা হ'ব শেষত আপোনাৰ কাৰোবাক আমি সুবিধা দিয়াৰ নিচিনা হ'ব শেষত আপোনাৰ ৰাজনৈতিক আৰু আশা আকাংক্ষা সপোন মইতো এটা আঞ্চলিক দলৰ কৰ্মী হিচাপে গোটেই জীৱন মই অতিবাহিত কৰিম এইটো মই অসম গণ পৰিষদত আছোঁ আৰু ভৱিষ্যতলৈ থাকিম কিন্তু কথাটো হৈছে কি যে অসমৰ জনসাধাৰণে আজি অকল ৰাজনীতিৰ নামত ৰাজনীতি নকৰি স্বাভাৱিকভাৱে সামগ্ৰিকভাৱে অসমৰ সকলো ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকক আমি যিটো কথা আমি ৰাজনৈতিকভাৱে সমাধান কৰিব ৰাজনৈতিকভাৱে আমি যুঁজিব লাগে একেলগে আৰু যিটো কথা আমি সামাজিকভাৱে যুঁজিব লগা হয় আমি একেলগে যুঁজো আৰু সেই শক্তিটো আঞ্চলিক শক্তি হওক তেনেধৰণে আমি আগবঢ়াটো উচিত আৰু সেই কামটো যদি আমি কৰোঁ তেতিয়াহ'লে এইখন ৰাজ্যৰ আমি যিখন উজ্জ্বল মুখ আমি দেখিবলৈ পাইছোঁ সোণৰ অসমৰ কথাই হওক বা এখন উন্নত অসমেই হওক বা আমি এখন আমাৰ সপোনৰ অসমেই হওক আমাৰ যিসকল লক্ষ্মীনাথ বেজবৰুৱা আৰম্ভ কৰি ডক্টৰ ভূপেন হাজৰিকাদেৱে বিভিন্নভাৱে বিভিন্ন সৌন্দৰ্যৰে বৰ্ণনা কৰি গৈছে সেইখন অসমক আমি পাবলৈ আমি একেলগে কাম কৰা উচিত ঠিক আছে আৰু একেলগে যোৱা উচিত আৰু আপোনাৰ নিজৰ কিবা ব্যক্তিগত আশা আকাংক্ষা মই সেইকাৰণে ব্যক্তিগত বুলি সুধি আছোঁ মোৰ ব্যক্তিগত আশা আকাংক্ষা বুলি মই এতিয়াতো সংসদীয় ৰাজনীতিত এতিয়াও আছোঁ আৰু যোৱা নিৰ্বাচনত লোকসভা নিৰ্বাচনত মই প্ৰাৰ্থী আছিলোঁ কিন্তু জিকিব নোৱাৰিলোঁ আৰু ভৱিষ্যতেও তেনেধৰণে অসম গণ পৰিষদ যদি দায়িত্ব দিয়ে ৰাজনীতিক কিবা তেনেধৰণৰ কোনোবা কিন্তু মই বিধানসভাৰ যিটো ৰাজ্যিক ৰাজনীতি হ'ব তাত মই অংশগ্ৰহণ নকৰাৰ কাৰণে মই মনোনিৱেশ কৰি আজি 2001 চনৰ পৰা বাদ দিলোঁ প্ৰতিটো এতিয়া আপুনি মানে সংসদীয় ৰাজনীতি যাব ইয়াত নহয় ৰাজ্য ৰাজনীতি নহয় কেন্দ্ৰ ৰাজনীতি মোৰ নিজৰ এটা চিনাকিও আছে আৰু মই সেইখিনি প্ৰতিষ্ঠা কৰিব পাৰিছিলোঁ অসম গণ পৰিষদ দলৰ আমাৰ নেতৃত্বৰ সহযোগত গতিকে সেইখিনি মই কৰিব পৰা সক্ষমতা মোৰ আছে ঠিক আছে কুমাৰ দীপক দাসজনী আপোনাৰ এই আশা বাস্তৱায়িত হওক এই কামনা কৰিলোঁ তাৰ লগতে আপুনি এটা কথা ক'লে যে অসম জাতীয় পৰিষদৰ সৈতে আঞ্চলিকতাবাদী শক্তি বিভাজিত হ'ব নালাগে একত্ৰিত হৈ আগবঢ়াটো ভাল বুলি সকলো আঞ্চলিক শক্তি একত্ৰিত হ'ব লাগে এয়া আমাৰ তেখেতে দিছে আপোনাৰ আশা আকাংক্ষা বাস্তৱায়িত এই কামনাৰে আজি পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ ভিডিঅ' জাৰ্নেলিষ্ট অজয় আৰু হেমন্তৰ সৈতে বিদায় দিছোঁ ধন্যবাদ